हेलो फ्रेंड्स, আমাৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ বহুদিনৰ পিছত আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যদি আপোনাৰ এটা আধাৰ কাৰ্ড আছে বা আপুনি আধাৰ কাৰ্ড বনাইছে, তেনেহ'লে আপোনাৰ এই পান কাৰ্ডৰ লগত লিংক কৰিছে নে নাই, যদি আপুনি লিংক কৰা নাই, আজি লিংক কৰি লওক, নহ'লে আপোনাৰ বিপদ হ'ব পাৰে। বা কেনেকুৱা বিপদে আপোনাৰ আধাৰ কাৰ্ডটো কেঞ্চেল কৰি দিব পাৰে বা ব্লক কৰি দিব পাৰে। আপোনাৰ পেন কাৰ্ডটো ব্লক হৈ যাব। এতিয়া আপুনি পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ডটো লিংক কৰি লওক। আৰু আপুনি কেনেকৈ লিংক কৰিব, ক'ত যাব লাগিব, বা আপুনি নিজৰ মোবাইলতে কেনেকৈ কৰিব পাৰে, তাৰ বিষয়ে আমি আলোচনা কৰিম। চলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আগৰ দৰে আজি ৰিকুৱেষ্ট কৰিছোঁ যে যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে উঠি অহা বেল আইকনটো ক্লিক কৰক। আৰু আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি ভিডিঅ'টো পোনপ্ৰথমে আপুনি যিকোনো এটা ব্ৰাউচাৰ অ'পেন কৰি ল'ব। মই ক্ৰম ব্ৰাউচাৰে অ'পেন কৰি লৈছোঁ। অলপ পৰিমাণত ৱেইট কৰিব। তাৰপিছত আপুনি ইয়াত চাৰ্চ কৰিব ই-ফিলিং। অলপ জব দিব, তাৰপিছত লিখিব ফিলিং, FILING, ই-ফিলিং। আপুনি ইয়াত চাৰ্চ কৰিব। ই-ফিলিং আপুনি চাৰ্চ কৰিব। তাৰপিছত আছে আপুনি ওপৰত যিটো অপশ্যন আহিব, ইনকাম টেক্স হ'ব পাৰে বা ই-ফিলিং আহিব পাৰে। আপোনাৰ যিটো আহে, আপুনি ওপৰত যিটো অপশ্যন আহিব তাতে আপুনি ক্লিক কৰিব। আৰু ক্লিক কৰি অলপ ৱেইট কৰিব। এটা পেজ অ'পেন হ'ব। অকণমান ৱেইট কৰিব লাগিব। এই পেজ অ'পেন হৈছে। তাৰপিছত আপুনি ইয়াত এইটো 3টা ডট আছে, এইটোত ক্লিক কৰিব আৰু অলপ স্ক্ৰল ডাউন কৰিব আৰু ডেস্কটপ ছাইডত টিক চিন লগাই দিব। তাৰপিছত অলপ ৱেইট কৰিব লাগিব। পেজটো নতুনকৈ অ'পেন হ'ব। তেতিয়া চাওক, আপুনি এইটো ওপৰত যিটো আছে এইটো আপোনাৰ কোনো দৰকাৰী নাই। এইটো আপুনি ইয়াতে প্লাছ চিনত অ'কে কৰিব আৰু এইটো নাইকিয়া হৈ যাব। তাৰপিছত আপুনি কি কৰিব, অলপ তলত ডিছকাউণ্ট কৰিব আৰু ইয়াত আপুনি তলত চাই লিখা থাকিব লিংক আধাৰ বুলি আপুনি ইয়াত ক্লিক কৰিব। লিংক আধাৰ আপুনি ক্লিক কৰিব। অলপ ৱেইট কৰিব লাগিব। তাৰপিছত আপুনি যদি আপোনাৰ আধাৰ কাৰ্ডটো আগতে পান কাৰ্ডৰ লগত লিংক কৰিছে নাই আপুনি যদি চাব বিচাৰে, তেনেহ'লে আপুনি কি কৰিব, ওপৰত যিটো চেক হেয়াৰ বুলি দিয়া আছে, একদম ওপৰত আপুনি দেখা পাব ক্লিক হেয়াৰ টু ভিউ দ্য ষ্টেটাছ ইফ ইউ হেভ অলৰেডি ছাবমিটেড লিংক আধাৰ ৰিকুৱেষ্ট। আপুনি তাত ক্লিক কৰিব। অলপ ৱেইট কৰিব লাগিব। তাৰপিছত আপুনি ইয়াত ওপৰত আছে পেন নম্বৰ ডাইৰেক্ট কৰিব আৰু তাৰ লগত আধাৰ নম্বৰটো ডাইৰেক্ট কৰি আপুনি লিংক আধাৰ ক্লিক কৰিব। আৰু আপুনি এতিয়া আপোনাৰ আহিছে নে, যদি আহিছে তেতিয়া আপোনাৰ সম্পূৰ্ণ ইয়াত হ'ব। আৰু যদি আপোনাৰ লিংক নাই, তেতিয়াহ'লে আপুনি কেনেকৈ লিংক কৰিব, তেতিয়া আপুনি কি কৰিব, ওপৰত যিহেতু হোম বুলি অপশ্যন লিখা আছে, হোমত ক্লিক কৰিব আৰু আপুনি অলপ ৱেইট কৰিব লাগিব। অলপমান ৱেইট কৰিব। আপোনাৰ এটা পেজ নতুন আগৰ পেজটো অ'পেন হ'ব। এইটো পেজটো অলপ অ'পেন হৈছে। আপুনি তাৰপিছত আপুনি ইয়াত আকৌ আহিব, লিংক আধাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি কি কৰিব, আপোনাৰ ইয়াত যিটো লিখা আছে এইটো পেন নম্বৰ, এইটো পেন নম্বৰতে ক্লিক কৰিব। আপুনি যিটো হয়, মই এইটো দেখুৱাইছোঁ। ধৰক আপোনাৰ পেন নম্বৰটো যিকোনো এটা নম্বৰ এইটো লাগি লওঁ যে আপোনাৰ। তাৰপিছত আপুনি ইয়াত আধাৰ নম্বৰটো ক্লিক কৰিব। তাৰপিছত আপোনাৰ যিটো আধাৰ কাৰ্ডত যিটো নাম আছে সেইটোৱে আপুনি ক্লিক কৰিব। তাৰপিছত যদি আপোনাৰ আধাৰ কাৰ্ডত অনলি বয়সটো এইটো যিটো লিখা আছে বাৰ্থ ইন আধাৰ কাৰ্ড, তাত আপুনি টিক চিন লগাব। আৰু যদি আপোনাৰ জন্ম তাৰিখ সম্পূৰ্ণ দিয়া আছে, তেনেহ'লে তলত আই এগ্ৰি টু ভেলিডেট মাই আধাৰ ডিটেইলছ উইথ UIDAI, তেতিয়াহ'লে আপুনি এইটো টিক লগাব। তাৰপিছত আপুনি কি কৰিব, এইটো যে তলত কেপচাটো আছে, কেপচাটো যেনেকৈ আছে চেম টু চেম এনেকৈ তলত ক্লিক কৰিব। তাৰপিছত আপুনি ইয়াত লিংক আধাৰ বুলি এনেকৈ আপুনি ডাউনলোড কৰি দিব। তেতিয়া আপোনাৰ লিংক হৈ যাব। তেতিয়াহ'লে আপোনালোকে গম পাইছে যে আপোনাৰ আধাৰ কাৰ্ড কেনেকৈ লিংক কৰিব। যদি আপুনি লিংক কৰা নাই, এতিয়া লিংক কৰি লওক, নহ'লে আপোনাৰ আধাৰ কাৰ্ডটো ব্লক হৈ যাব। আপোনাৰ পান কাৰ্ডটো ব্লক হৈ যাব। এতিয়া আপোনালোকে আগতে অলপ টাইম হৈছে, এতিয়া টাইমটো যিহেতু আগতে আৰু বেছি কৰি দিছে, আগুৱাই দিছে, গতিকে আপুনি এতিয়া অতি সোনকালে আধাৰ কাৰ্ডটো লিংক কৰি লওক। আজিলৈ এইখিনিয়ে, ধন্যবাদ। আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলবোৰ ছাবস্ক্ৰাইব কৰিব। আজিলৈ এইখিনিয়ে, থেংক ইউ।